সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ দিছোঁ দিয়ক। ভুল হ'লে মোক ক্ষমা কৰি দিব, ভাল হ'লে মোক কমেণ্ট কৰিব। এটা নতুন পিঠা ৰেচিপি এটা বনাইছিলোঁ মই, আৰু সেই ৰেচিপিটো আপোনালোকক দেখুৱাৰ কাৰণে ইমান মন গৈছে, মই ভাবিছোঁ কি আপোনালোকক দেখুৱাই দিওঁ। গতিকে ধৈৰ্য ধৰি আপোনালোকে চাব। আৰু কলচাৰ এখামান আছিল, গতিকে এইটো হৈছে কি আমাৰ মনোহৰ কল নলবাৰীৰ ভাষাত, কিন্তু আমাৰ এইটো মোহনা কল, কোনোবা কয় কেচেলেপা কল, কোনোবাই কিবা কল কয়, উজনিৰ ফালে কি কয় মই নাজানো। কামৰূপত এইটো কিন্তু আমাৰ ইয়াতে জোৰমণি কল বুলি কয়। গতিকে নাম যিয়ে নহওক, বস্তুটোৰ মৰমটো একে না, বস্তুটোৰ সোৱাদ একে না, আমাৰ অসমীয়া সংস্কৃতিত এইটো স্থানটো একে না। গতিকে সেইবিলাক আমাক নালাগে কাৰ কি নাম। গতিকে এই কলটি কিন্তু আমাৰ বহুত স্মৃতি জড়িত হৈ আছে, কাৰণ আমি হৈছোঁ ৰামায়ণ মহাভাৰত চন্দ্ৰকান্তা তাৰপিছত শক্তিমান তাই দিনৰে আমি আপি। গতিকে আমাৰ ঘৰতো টিভি নাছিল, গতিকে কৰো কি এই কল দুটা লৈ আৰু ভাত গৰম গৰম ভাত এক কচ লৈ কিনে আমি কৰো কি কলিকেটৰ গাখীৰ লৈ খাই কিনে আমি এই গাখীৰে কলে সানি কিনে আমি বেলেগৰ ঘৰত টিভি চাওঁ। নিজৰতো টিভি নাছিলে। আজিকালি যদি এলা কথা কওঁ তেনেহ'লে চলিকেইটাই ভাবে এলা কাহানী বুলি, কিন্তু উপায় নাই। যিয়ে নহওক কিয় আমাৰ বুকুততো এইবিলাক স্মৃতি সোমাই আছে। গতিকে এই কলখিনি ধুনীয়াকে মিক্সিত লৈ লওঁ, কলটোখিনি পকি পকি মজি যাব লাগিব, তেতিয়াহে সদ হয়। মিক্সিত দি কিনে উলাই ল'ব লাগিব। আৰু এইটোৰ বহুত কিবা কিবি পিঠা বনাইছে আমাৰ মায়ে, কলপাত পিঠা কিবা পিঠা, কিন্তু এইটো পিঠা মই বোলে অলপ বেলেগকে বনাম। গতিকে এইটোত দিলো মই ভাজি থোৱা চাউলৰ গুড়ি, মানে আমাৰ নলবৰীয়া ভাষাত লাও গুড়া। লাও গুড়া সানি কিনে ভালকে সানি দিব লাগিব বহুত। আৰু কলৰ মিঠাটো যে ইমান বেছি, গতিকে সেই গতিকেটোত বহুত কিবা কিবি কৰিব পাৰে। আৰু এইটো চাউলৰ গুড়াটো সানি সানি বহুত সানিব লাগিব, সানি সানি মানে শুকান কৰি দিব লাগিব। তাতে দিব লাগিব অলপমান এই মিঠা চদা, মানে আমাৰ যিটো চদা, আৰু অলপমান চিকুটমান নিমখ দিলে বেছি সোৱাদ হয়, কাৰণ অকণমান মিঠাও ভাল নালাগে নহয়। এইটো শুকান শুকানকে সানি ল'ব লাগে। যিয়ে নহওক আমাৰ সেই গাখীৰ কলৰ স্মৃতি এতিয়াও আমাৰ বুকুত বান্ধে। আৰু এলা বস্তুৰ সোৱাদেই বেলেগ। গতিকে এইখিনি ভালকে সানি ললো, শুকানকে সানি লৈ পেলাই তাতে এটা বাচনত গুড় কাটিলো। গুড় কাটি উঠি গুড়খিনি ভালকে আধা কাপ পানী দি কিনে পাগলো। গুড়খিনি পাগল পেলাই, গুড়খিনি কিন্তু পাগৰ পিছত কি হ'ব জানা, চেকনাই দি চেকি ল'ব লাগিব। কাৰণ কিয় জানা, গুড়ত অলপ বেয়া বেয়া বস্তু থাকে, গতিকে চেকনাই দি চেকিলে বস্তুখিনি চাফা হয়। বাকী আপোনাৰ জোখমতে কিন্তু এইখিনি বস্তু সানি সানি যাব। যিমানে যি নহওক আমাৰ মায়ের হাতৰ যি এই কলপাত পিঠা, কলৰ কলপাত পিঠা আৰু কি কি যি বানাইছিল, গতিকে খেলাৰ স্মৃতি কিন্তু আমি এতিয়াও পাহৰি নাযাওঁ। আৰু চলিকেইটাই যিমানে নকলেও চলিকেইটাই এলাহ খুৱাব চেষ্টা কৰো, চেষ্টা কৰিব লাগে। আমি দোচা, ইডলি, ম'ম', চাওমিন এলাৰ পৰা আমি এৰিব লাগিবই আমি, নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম বেয়া হৈ যাব। আৰু গেছৰ উৎপাত কিবা উৎপাত, গতিকে আমি এইবিলাক মাজে মাজে বানালে চলিকেইটাৰো মৌ লাগে, খাই কিন্তু নাখাওঁ নহয়, ভালো পায়। গতিকে আপুনি গুড়খিনি এনেকে ধুনীয়াকে মিলি 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 চাব লাগিব, এনেকে লাৰিব লাগিব যাতে তাৰমানে এই যে নাৰায়ণ পূজা যে জখাৰ ভোগখিনি হয় যে, তাতকে অলপমান পাতল হ'লে আপোনাৰ বস্তুটো ভাল হয়। গতিকে ধুনীয়াকে সানি সানি যাব লাগিব। আৰু যিয়ে নহওক কিয় আমাৰ এইটো কিন্তু সদায়, আমাৰ মনত এইটো সদায় শ্ৰেষ্ঠ। পৃথিৱীৰ য'তে যি নুঘুৰো কিয়, দামী দামী জাগাত, দামী দামী হোটেলত, দামী দামী মানুহৰ ঘৰত খানা খালেও আমি কিন্তু এই কল পিঠা, কলপাত পিঠা, পকা পিঠা আমাৰ প্ৰিয়। গতিকে জোখটো মই যেনেকে দিছো সেই নানান জোখৰ হ'ব লাগিব। আৰু ধুনীয়াকে কেৰাহীত গৰম কৰি পেলাই 1 চামুচ দিয়ক, মতাকে দিলে বস্তুটো ফুলে উঠি, আৰু তেলটো এনেকে চিটকা মাৰি মাৰি দিব, তেতিয়াহ'লে ওপৰত লাগিব। আৰু এইটো বস্তু চাচোন ইমান ধুনীয়াকে হয়, কালাৰটো নাচাগে, কালাৰটো ইমান ধুনীয়া কালাৰ, তাৰমানে সেই গোটেই গুড় দিলি। চেনিটো কিন্তু এৰিব লাগিব, তাক চেনি বেয়া বস্তু, গোটেই চেনি এৰি কেৱল গুড়ৰে ব্যৱহাৰ কৰাটো ভাল। আৰু এই গুড়ে খালো, ব্ৰিটিছে আমাক যি দি গৈছিল আমি সেইটো আৰু নাখাওঁ আৰু চেনিটো। গতিকে এইটো আৰু এনেকে ধুনীয়াকে কৰি কিনে এখন পিঠা ষ্টাইল কৰি মই ফালি কিনে দেখাই দিওঁ, দেখছো কেনেকুৱা হৈছে। আপোনালোকে চাব, যেন চুজিহে দিছো, চুজি দিয়া হৈছে, কাৰণ লাৱা গুড়া দিছো না। পিঠাখন কেনেকুৱা হৈছে জনাব, আপোনালোকেও বান্ধি কিনে খাব।